এই ভিডিঅ'টোত মই আপোনালোকক বুজাম যে এটা মাইক্ৰনেছ এফ নেজেল স্প্ৰে কেনেদৰে শুদ্ধকৈ ব্যৱহাৰ কৰিব লাগে। এইটো হ'ল প্ৰটেক্টিভ কেপ, এইটো নেজেল টিপ, এইটো একচুৱেটাৰ আৰু এইটো হ'ল মেডিচিন কণ্টেইনাৰ। এই নেজেল স্প্ৰেটো আপোনাৰ ডক্তৰৰ পৰামৰ্শত আৰু নতুবা ইয়াত দিয়া ইনষ্ট্ৰাকশ্যনছখিনি চাইহে ব্যৱহাৰ কৰিব। ব্যৱহাৰ কৰাৰ আগতে ছেফটি ক্লিপটো ওলাই দিব আৰু ব্যৱহাৰ কৰাৰ পিছত আকৌ লগাই দিবলৈ মনত ৰাখিব। হাতখন ধুই আৰম্ভ কৰক যাতে বস্তুখিনি পৰিষ্কাৰকৈ ৰাখিব পাৰে। তাৰ পিছত প্ৰত্যেক ব্যৱহাৰৰ আগতে মাইক্ৰনেছ বটলটো শ্বেক কৰি ল'ব আৰু প্ৰটেক্টিভ কেপটো আঁতৰাই দিব। বটলটো তলফালে বুঢ়া আঙুলিৰে ধৰিব আৰু তৰ্জনী আঙুলিৰে নোজেলৰ উইংছত ধৰিব। যদি আপুনি বটলটো প্ৰথমবাৰৰ বাবে বা দীঘলীয়া বিৰতিৰ পিছত ব্যৱহাৰ কৰিব ওলাইছে, তেন্তে বটলটো বতাহত কেইবাবাৰো স্প্ৰে কৰি ল'ব। নোজেলৰ পইণ্টটো চকুৰ পৰা আঁতৰত ৰাখিব। নোজেলৰ টিপটো বেজীৰে নুফুটাব আৰু আপোনাৰ নেজেল স্প্ৰেটো আন কাকো ব্যৱহাৰ কৰিব নিদিব। লাহেকে নাকটো মুচি পেলাই নাকৰ ফুটাকেইটা পৰিষ্কাৰ কৰি লওক। মূৰটো আগলৈ হেলনীয়া কৰি নোজেলটো আপৰাইট পজিশ্যনত ৰাখক। নোজেলৰ টিপটো লাহেকে নাকৰ ফুটাত সুমুৱাই দিয়ক। লাহেকে উশাহ লোৱা আৰম্ভ কৰক আৰু স্প্ৰেটো ৰিলিজ হোৱাৰ বাবে নোজেলৰ উইংছ কেইটা প্ৰেছ কৰি দিয়ক। স্প্ৰেটো ব্যৱহাৰ কৰাৰ পিছত হাঁচি নামাৰিব, মুখেৰে লাহেকে উশাহটো এৰি দিয়ক। যদি দ্বিতীয়বাৰৰ বাবে প্ৰয়োজন বোধ হয় তেন্তে একেটা ষ্টেপকে ৰিপিট কৰক। তাৰ পিছত ছাইড সলনি কৰি আনটো নাকৰ ফুটাত সেই একেটা পদ্ধতিকে কৰক। হোৱাৰ পিছত নোজেল টিপটো পৰিষ্কাৰ টিস্যু এখনেৰে মুচি পেলাই প্ৰটেক্টিভ কেপটো আকৌ লগাই দিব। নেজেল স্প্ৰেটো পৰিষ্কাৰ কৰি ৰখাৰ নিৰ্দেশ। নেজেল স্প্ৰেৰ নোজেলটো প্ৰত্যেক সপ্তাহতে পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজনীয়। নোজেলটো টানি বটলটোৰ পৰা ডিটেচ কৰি দিয়ক। বৈ থকা পানীত নোজেল আৰু কেপটো পখালি ল'ব। তাৰ পিছত অলপ কুহুমীয়া পানীত নোজেল আৰু ডাষ্ট কেপটো কেইমিনিটমানৰ বাবে ডুবাই ৰাখিব। নোজেল আৰু কেপটো বটলত ৰিফিট কৰাৰ আগতে ৰুম টেম্পাৰেচাৰত শুকুৱাই ল'ব। অধিক ক্লিনিং টিপছৰ বাবে মেনুৱেল ইনষ্ট্ৰাকশ্যনছখিনি পঢ়ক আৰু নতুবা আপোনাৰ ডক্তৰৰ লগত যোগাযোগ কৰক। আৰামত উশাহ লওক, উত্তম অনুভৱ কৰক। মাইক্ৰনেছ আপোনাৰ দৈনন্দিন জীৱনত খাপ খাই যায় যাতে কোনো এলাৰ্জি ৰিলিফে আপোনাক পিছ পৰি ৰ'ব নিদিয়ে। সবিশেষ জানিবৰ বাবে আপোনাৰ ফিজিচিয়ানৰ নিৰ্দেশ মানক। গুৰুত্বপূৰ্ণ নিৰ্দেশ। এই প্ৰডাক্টটো আপোনাৰ ডক্তৰৰ পৰামৰ্শতহে ব্যৱহাৰ কৰক। পৰামৰ্শ দিয়াতকে বেছি ড'জ নল'ব। যিহেতুকে মেডিচিনটোৱে কাম দিওঁতে কেইটামান দিন লাগে, সেইবাবে ইয়াক দৈনন্দিন ব্যৱহাৰ কৰাটো আৱশ্যকীয়। ডক্তৰৰ পৰামৰ্শৰ অবিহনে ট্ৰিটমেণ্টটো আধাতে ৰখাই নিদিব। এই প্ৰডাক্টটো বিশেষভাৱে আপোনাক প্ৰেছক্ৰাইব কৰা হৈছে, গতিকে আন কাৰোবাৰ লগত শ্বেয়াৰ নকৰিব। সৰু ল'ৰা-ছোৱালীৰ পৰা আঁতৰাই ৰাখিব। প্ৰত্যেক ব্যৱহাৰৰ আগতে ভালদৰে জোকাৰি ল'ব।